বান্ধৱীসকল এটা নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছো। আজি মই এজন কণমানিৰ প্ৰতিভা দেখি মই নিজে আচৰিত হৈ গ'লো। ইমানেই ধুনীয়া প্ৰতিভা, কি নাজানে তেওঁ, মন্ত্ৰী নাম নাজানে নে অংকৰ বিষয়ে নাজানে নে বৈজ্ঞানিকৰ বিষয়ে নাজানে, কি নাজানে তেওঁ সমস্ত মানে যিমান আপোনালোকে যি সুধে চব পাৰে। ইমানেই ধুনীয়াকৈ মানে কেনেকৈ ইমান কম বয়সত তেওঁ ইমান ধুনীয়াকৈ ইমান চব জানে, মানে নজনা একোৱে নাই, আমিয়ে নাজানো ইমানবিলাক তেওঁ জানে, মানে আচৰিত। মানে সঁচাকৈ তেওঁ মগজু চাগে সেই জন্মৰ পৰাই কিবা আছিলে যদিও নাজানে, ইমানেই ধুনীয়াকৈ মানে যিটো সুধিছে সেইটোৱে উত্তৰ দিছে। গতিকে বেছি দেৰি নকওঁ, আপোনালোকক শুনাই ল'ব চেষ্টা কৰিছোঁ। তেওঁ যিখিনি প্ৰশ্ন মানে সুধিছে উত্তৰ ইমানে একদম খপকৈ দিছে, আপোনালোকে শুনিলে আচৰিত হ'ব। আমাৰে মগজুত সিমানখিনি, আমিয়ে নাজানো, সি ইমান জানে, ইমানেই মানে বাহিৰৰ কথা জানে। গতিকে বেছি দেৰি নকওঁ, বৈজ্ঞানিকৰ কথাৰ পৰা আদি কৰি অংক বিষয়ৰ পৰা আদি কৰি কত যি চব জানে। গতিকে চাই লওকচোন বাৰু এই কণমানিজনৰ প্ৰতিভা চাই লওক আপোনালোকে। 3 বছৰীয়া কণমানিৰ জিভাৰ আগত সকলো প্ৰশ্নৰ উত্তৰ। শিশু নহয় যেন কম্পিউটাৰ। শিশুটিৰ জ্ঞানৰ নমুনা দেখিলে আচৰিত হ'ব আপুনিও। হয়, মাত্ৰ 3 বছৰীয়া এটি কণমানি শিশুৰ প্ৰতিভাই ৰাজ্যজুৰি চৰ্চা লাভ কৰিছে। লখিমপুৰৰ মাধৱজ্যোতি বৰুৱা নামৰ মৰম লগা শিশুটিৰ এটি ভিডিঅ' সামাজিক মাধ্যমত ব্যাপক হাৰত ভাইৰেল হৈছে। ভাইৰেল নহ'বনো কিয়? শিশুটিৰ জ্ঞানৰ নমুনা দেখিলে যিকোনো মানুহ আচৰিত হৈ পৰে। মৰম লগা শিশুটিৰ জিভাৰ আগত সকলো প্ৰশ্নৰ উত্তৰ। শিশু নহয় যেন কম্পিউটাৰ। আপোনাকো দেখুৱাই লৈছো শিশুটিৰ প্ৰতিভা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি শিশুটিক আগুৱাই নিয়াত সহায় কৰিব। নমস্কাৰ, মোৰ নাম শ্ৰীনাথ বৰুৱা। তোমাৰ গাঁওখনৰ নাম কি? ফুলবাৰী শান্তিপুৰ। কলাগুৰু কোন? বিষ্ণুমুখা ৰাভা। ৰূপক কোন? জিতপ্ৰসাদ আগৰৱালা। দেশভক্ত কোন? তৰুণা বৰুৱা। গীতিকবি কোন? মুখা বৰুৱা। মহাদেশ কেইখন? মহাদেশ 7খন। মহাসাগৰ কেইখন? 5খন। জাতীয় পতাকাৰ ৰং কেইটা? 3টা। জাতীয় পতাকাৰ অশোক স্তম্ভৰ দণ্ড কেইডাল? 24ডাল। অসমৰ ৰাজধানী কি? দিছপুৰ। ভাৰতৰ ৰাজধানী কি? দিল্লী। বৰ্তমান বিধানসভাৰ অধ্যক্ষ কোন? বিশ্বজিৎ দৈমাৰী। অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসম কন্যা কোন? অসম কন্যা লাইনা বৰুৱা। বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ নাম সত্যচন্দ্ৰ দাস। শিশু দিৱস কেতিয়া পালন কৰা হয়? শিশু দিৱস 14 নম্বৰ। ঋতুকেইটা কি কি? গ্ৰীষ্ম, বৰ্ষা, সপ্তামুণ্ড আৰু শীতবসন্ত। অংক পাৰিবানে? পাৰিম। 9 গুণ কিমান? 81। 7 6 গুণ? 42। 5 9 গুণ? 45। 6 15? 90। 5 20? 100। 9 11? 99। বৰ্তমান শিক্ষামন্ত্ৰী কোন? শিক্ষামন্ত্ৰী ৰমেশ পেগু। যোগান মন্ত্ৰী? ৰঞ্জিত দাস। স্বাস্থ্য মন্ত্ৰী? কিশোৰ মহন্ত। কৃষি মন্ত্ৰী? অতুল বৰা। বিত্ত মন্ত্ৰী? অজন্তা নুক। পৰিবহন মন্ত্ৰী? চন্দন বাতৰি। ভাৰতৰ গৃহমন্ত্ৰী কোন? গৃহমন্ত্ৰী অমিত শ্বাহ। এসপ্তাহত কেইদিন? 7 দিন। এমাহত? 3 দিন। এবছৰত? 365 দিন। এদিনত কেই ঘণ্টা? 24 ঘণ্টা। 1 ঘণ্টাত কেই মিনিট? 8 মিনিট। 1 মিনিটত কেই ছেকেণ্ড? 60 ছেকেণ্ড। স্বৰবৰ্ণ কেইটা? 11টা। ব্যঞ্জন বৰ্ণ কেইটা? 41টা। ভাৱেল কেইটা? 5টা। কি কি? কনসনেন্ট কেইটা? 21টা। আধুনিক কম্পিউটাৰ জনক কোন? চাৰ্লছ। বৰ্তমান 9 বছৰীয়া বিধায়ক কোন? নাপইচা বিধায়ক। কোন জিকিলে? পৰ্ণজিলা। টেন্স কেই প্ৰকাৰ? 3 প্ৰকাৰ। কি কি? 5টা 3টা উৰুচাৰণ। 5টা। বংশগতি এককটোৰ নাম কি? এককটোৰ নাম জিন। জ্যামিতিৰ মূল আধাৰ কি? জ্যামিতিৰ মূল আধাৰ। মূল আধাৰ বিন্দু। বিন্দু লগাই দিয়া। Twinkle twinkle little star, how I wonder what you are. Happy for that, hold so high like a diamond in the sky. অসমীয়া কবিতা লগাই দিয়া। খেল খেল গাই দিয়া। খেল খেল না খেল, খেলো আহা, বল খেলো আহা, লুকা হাকু ভলি গুটি আৰু ৰচি টনা ৰজানি পাইবানি চেংগুটি খেল খেলি খেলি পাতো আমি অকল নিমেল। আমাৰ গুৰু কোন? গমত কৃষ্ণদেৱ। সাঁথৰ এটা ক'ব পাৰিবানে? কোৱাচোন। ডাকি বগা কপা বগা আৰু বগা কি পানী মাজত খোজ দি মাত বিচাৰা যি। বেদ কেইখন? বেদ কেইখনৰ নাম কোৱা। কোৱাচোন কি কি? যজুবেদ, অথৰ্ববেদ, ঋগ্বেদ, সামবেদ। সূৰ্য কোন দিশে উদয় হয় আৰু কোন দিশে মাৰ যায়? কোন দিশে যায়? পূব দিশে উদয়, পশ্চিম দিশে মাৰ যায়। আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? মৌলিক সংখ্যাটো
মলিয়ংগাটো দুই আটাইতকৈ সৰু যৌগিক সংখ্যাটো চাৰি ৰাষ্ট্ৰীয় পতাকা কি ৰাষ্ট্ৰীয় পতাকা জোনবা ৰাষ্ট্ৰীয় প্ৰতীক অগষ্টম ৰাষ্ট্ৰীয় ফল আম ৰাষ্ট্ৰীয় খেল হকী ৰাজ্যিক ভাষা কি অসমীয়া হয়নে পাৰিবানে আমাৰ ৰাষ্ট্ৰপতি ৰেখাখণ্ড কি প্ৰকাৰ পাৰিবানে কি প্ৰকাৰ কি আছিলে সৰল ৰেখা বক্ৰৰেখা এই নাম আমি উৎপত্তি কোন দেশত হৈছিল প্ৰথম এছিয়ান গেমছ ক'ত হৈছিল ৰেখাখণ্ড কেই প্ৰকাৰ কি কি ৰেখাৰ বক্ৰৰেখা বাণ ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল বাণ ৰজাৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল টেনিছ খেলৰ জন্মস্থান ক'ত ভাৰতৰ বৃহত্তম মছজিদটোৰ নাম কি মছজিদটোৰ নাম তাজুল মছজিদ ক'ত আছে নিউজ ডেস্ক